আজি মহাশিৱৰাত্ৰি। আজি ৰাতিপুৱাৰ পৰা শিৱৰাত্ৰি উপলক্ষে ভক্তৰ লানি নিচিঙা সোঁত বৈছে মন্দিৰসমূহলৈ। এই দৃশ্য দক্ষিণ কামৰূপৰ অতিকৈ পুৰণি পলাশবাৰী শিৱ মন্দিৰৰ। চাওক ভক্তৰ কেনেদৰে সমাগম ঘটিছে মন্দিৰলৈ। এইবেলি পলাশবাৰী যি শিৱ মন্দিৰ কমিটিয়ে কেনেকুৱা ধৰণৰ কাৰ্যসূচী ৰাখিছে? ধন্যবাদ। ইয়াত উপস্থিত হোৱা সমূহ ভক্তপ্ৰাণ ৰাইজক আমি আঞ্চলিক শিৱ মন্দিৰৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি পলাশবাৰী শিৱ মন্দিৰ আহি 42তম সংখ্যাত এইবেলি আমি উপনীত হৈছোঁ আৰু আপোনালোকে দেখিবলৈ পাইছে আজি ৰাতিপুৱাৰ পৰা অগণন ভক্তৰ সমাগম ঘটিছে আৰু লাখ লাখ ভক্তই ইয়াত আহি আমি আপ্যায়ন যিমান পাৰোঁ আপ্যায়ন কৰিছোঁ। এইবেলি আমাৰ ৰাতিপুৱাৰ পৰা শিৱৰ প্ৰভুৰ পূজা ভাগ চলি আছে। দুপৰীয়া মাজিকাৰ আয়তী নাম প্ৰসংগ হ'ব আৰু ঠিক গধূলিৰ লগে লগে আমাৰ আঞ্চলিক মহিলা থিয়া নাম আমি ৰাখিছোঁ আৰু ঠিক নিশা 8 বজাৰ লগে লগে পাল্লি শ্ৰী শ্ৰী বুঢ়াগোহাঁই নাট্য পৰিষদৰ দ্বাৰা নাট প্ৰদৰ্শন কৰা হ'ব। এই সমূহ কাৰ্যসূচীত আমি আপোনালোকৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছোঁ। ধন্যবাদ। অহাকালি আপোনালোকে কিবা কাৰ্যসূচী ৰাখিছে নেকি? না, অহাকালি আমাৰ নাই। যদিও আমি গম পাইছোঁ যে এইবেলি আমাৰ শিৱ পূজা মানে দুপৰীয়া, গতিকে কিছুমান ঠাইত অহাকালি অনুষ্ঠিত হ'ব। গতিকে আমাৰ ইয়াত পলাশবাৰীত অহাকালি যিহেতুকে এক বিশাল কাৰ্যসূচীৰে কালী পূজাৰ আয়োজন কৰা হৈছে, গতিকে আমি তাইক প্ৰতি লক্ষ্য ৰাখি অহাকালি আমাৰ শিৱ মন্দিৰত কোনো ধৰণৰ অনুষ্ঠান আমি ৰখা নাই। ওম নমস্তে বিৰূপাক্ষং নমস্তে দিব্যচক্ষুষে নমো নমঃ প্ৰেৰাক সহস্ৰ পৰিণম লোকনাথ ভূতানাং পতে নমো নমঃ। আজি আজি শিৱৰাত্ৰি। আজি গধূলি 4:45 বজাৰ প্ৰভু শ্ৰী শিৱ চতুৰ্দশী আৰম্ভ হ'ব আৰু অহাকালি গধূলি 4:50 থাকিব। ৰাতিপুৱা 6 বজাত মন্দিৰ খোলা হৈছে, কিন্তু যিহেতু আজি চতুৰ্দশী গধূলিৰ পৰা আৰম্ভ হৈ যাত্ৰী আহিছে যদিও গধূলি হৈ বেছি হ'ব যাত্ৰী। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।